এখন বহুমুখী দোকান সামগ্ৰীৰ লগতে শিক্ষাও উপলব্ধ তিতাবৰৰ অসম নাগালেণ্ড সীমান্তৰ বনুৱা গাঁৱৰ এই বিশেষ দোকানখন দোকান এখনত থাকিবলগীয়া সকলো সামগ্ৰীয়ে আছে পিছে খবৰ সেইটো নহয় দোকানৰ বাৰান্দাত চলে পাঠদান এতিয়া আমাৰ মানে অংগনবাড়ী কেন্দ্ৰটো 3 বছৰ হৈ গ'ল আজিলৈকে সম্পূৰ্ণ কৰি দিয়া নাই আমাৰ মানে বহুত অসুবিধা হোৱাৰ কাৰণে মই আমাৰ দোকানৰ বাৰান্দাতে মানে কি কয় বৰ্তমান পাঠদান কৰি থকা হৈছে দোকানৰ বাৰান্দাত অংগনবাড়ী কেন্দ্ৰ 2 বছৰ চলি আহিছে দোকানত পাঠদান এই ডাঙৰকৈ ধুমুহা এবাৰ আহিছিলে বহাগত নেকি বহাগৰ পৰাই আমি মানে ইয়াতে পাঠদান কেইটা বছৰ হ'ল 2 বছৰ হ'লগে কিয়নো 3 বছৰে সম্পূৰ্ণ নহল অংগনবাড়ী কেন্দ্ৰটো বিদ্যালয় নে পৰিত্যক্ত ভূত বাংলা এইখন বিদ্যালয় বুলি ক'লে আপুনি ভুল ভাবিব পিছে সোণালী জয়ন্তী পালন কৰা এইখন ধুবুৰী ভাৰত বাংলা সীমান্তৰ হুদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিক বিদ্যালয় বিদ্যালয়খনত কি আছে প্ৰয়োজনীয় নথিপত্ৰ লাগে বা সুবিধা লাগে বা ক্লাছিকেল ৰুমবিলাক কৰাৰ কাৰণে ইলেক্টিভ ৰুমবিলাকত আমাৰ কোনো সেপাৰেট ৰুম নাই আমাৰ কোনো বোৰ্ড নাই বা আমাৰ খোৱা পানীৰ ব্যৱস্থা কিন্তু এই আমাৰ ভিতৰত মই একো কৰিব নোৱাৰিম যেহেতু ফাইনেন্স এতিয়াও মই পোৱা নাই পৰীক্ষা চলোৱাৰ কাৰণে অসুবিধা হৈছে যেহেতু আমাৰ ৰুমৰ অভাৱ শিক্ষাৰ কাৰণে যিখিনি পৰিৱেশৰ প্ৰয়োজন বৰ্তমান কিন্তু আমাৰ এই বিদ্যালয়ত সেইখিনি আমি পোৱা নাই হয় একোৱেই নাই দুৰ্নীতিৰ গোচৰত নিলম্বিত অধ্যক্ষ হাহাকাৰ পৰিৱেশ মুঠতে শিক্ষামন্ত্ৰী ডাঙৰীয়া আপোনাৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিলো তিতাবৰৰ পৰা চিত্ৰকমল বেজবৰা ধুবুৰীৰ পৰা শাহজাহান আহমেদ প্ৰাগ নিউজ